নমস্কাৰ বন্ধুসকল, মোৰ ফাৰ্মিং নলেজ চেনেলত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ আনিছোঁ। তেনেকৈ মই যিহেতু আগৰ ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক পিগ ফাৰ্ম মই যিটো বনাই আছিলোঁ, তেনেকৈ আজি প্ৰায় এমাহ মানে হ'ল মই এই ফাৰ্মটো মই বনাই আছিলোঁ। নিজে মই হাতেৰে ইটা বনাইছোঁ বুলি আপোনালোকক কৈছিলোঁ আৰু নিজৰ হাতেৰে মই ইটা বনাই এনেকৈ এইদৰে ইটাৰে খুঁটাটো উঠাইছোঁ। তাৰপিছতে ৱালবোৰ নিজে গাঁঠিছোঁ বন্ধুসকল। মই দুটা ৰুম বনাবলৈ লৈছোঁ, কিন্তু দুটা ৰুমৰ মাজত এতিয়া ইটাটো বনোৱা অলপমান কম হৈছে, গতিকে এটা ৰুম এতিয়া কমপ্লিট হৈছে বন্ধুসকল। এতিয়া মোৰ ৱালখিনি আপোনালোকে দেখিবলৈ পাৰিছে, ধুনীয়াকৈ ৱালবোৰ উঠাবলৈ কমপ্লিট পাৰিছোঁ। এই ফ্ল'ৰটো অলপমান বাকী আছে বন্ধুসকল। ফ্ল'ৰটো যিহেতু আপোনালোকে দেখিবলৈ পাৰে, মই ইয়াতে গোটেই ইটাবোৰ দি কিনি দৰমুচ আমি মাৰিলোঁ ইয়াতে, আৰু এতিয়া আমি ইয়াতে কংক্ৰিট দি কিনি এইটো ধুনীয়াকৈ প্লাষ্টাৰ বনাম। প্লাষ্টাৰটো ৰাফ বনাব লাগে বন্ধুসকল, যাতে গাহৰিবোৰ স্লিপ খাই পৰি নাযায়। আৰু যিহেতু আপোনালোকে ৱালত এইবিলাক ফুটা ফুটা দেখিবলৈ পাৰিছে বন্ধুসকল, এইবিলাক ফুটা যে আমি থৈছোঁ, গাহৰিবিলাক গৰম বতৰত মানে বহুত গৰম হয়, গতিকে ইয়াত বতাহ আহিবৰ কাৰণে, অক্সিজেন ল'ব পাৰিবৰ কাৰণে আমি এইটো গাঁতবোৰ থৈছোঁ। আৰু ইয়াতে আপোনালোকে তলত দেখিবলৈ পাৰিছে, তলতে আমি এটা সৰু ফুটা থৈছোঁ, এইটো যাতে মূল মূত্ৰ কিমানখিনি লেতেৰা হয় ইয়াত আমি যাতে ৱাছ কৰি কিনি ফালে ড্ৰেইন বনাই কিনে আমি সেইটো গাঁতত যাতে আমি পেলাবলৈ পাৰোঁ, তাৰ কাৰণে সেইটো আমি বনাইছোঁ। তো বন্ধুসকল, আমি পিগ ফাৰ্মটো বহুতে বনাওঁ, কিন্তু যিহেতু মই এতিয়া বনাইছোঁ, এইটো যে আপোনালোকক মই ভিডিঅ'ত দেখাই আছোঁ, এইটো চাইণ্টিফিকেলি পিগ ফাৰ্মিং প্ৰচেছ হয় বন্ধুসকল। চাওক কিমান বহল মই বনাইছোঁ। সেইটো মই ইমানখিনি বহল কিহৰ কাৰণে বনাইছোঁ বুলি ক'লে, এইটো মই মাইকী গাহৰিৰ কাৰণে বনাইছোঁ। এইটো পিছতে মাইকী গাহৰিটো বাচ্চা হ'ব, 10-12টামান বাচ্চা আৰু গাহৰি মাইকীটো একেলগে থাকিবৰ কাৰণে মই সেইটো বনাইছোঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বহুত বহুত ধন্যবাদ থাকিল। আজিৰ এই ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ।